আজি যেটো আমি কথা শুনিছো যে কা বলবৎ হ'ব তাৰ বিৰুদ্ধে বিলাসী থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী হস্তম হৈছে আমাক ৰুধিবলৈ আৰু আমিও হস্তম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিম কা আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাত খাই হেৰুৱাব লাগিব সেই কাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব কৈছে জেলত ভৰাব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব না আৰক্ষী আমাক বন সাইন কৰিব কৈছিলে কালি আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহব আত্মসমৰ্পণ কৰা নহব এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব আজি যেটো আমি কথা শুনিছো যে কা বলবৎ হ'ব তাৰ বিৰুদ্ধে বিলাসী থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী হস্তম হৈছে আমাক ৰুধিবলৈ আৰু আমিও হস্তম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিম কা আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাত খাই হেৰুৱাব লাগিব সেই কাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব কৈছে জেলত ভৰাব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব না আৰক্ষী আমাক বন সাইন কৰিব কৈছিলে কালি আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহব আত্মসমৰ্পণ কৰা নহব এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব আজি যেটো আমি কথা শুনিছো যে কা বলবৎ হ'ব তাৰ বিৰুদ্ধে বিলাসী থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী হস্তম হৈছে আমাক ৰুধিবলৈ আৰু আমিও হস্তম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিম কা আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাত খাই হেৰুৱাব লাগিব সেই কাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব কৈছে জেলত ভৰাব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব না আৰক্ষী আমাক বন সাইন কৰিব কৈছিলে কালি আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহব আত্মসমৰ্পণ কৰা নহব এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব আজি যেটো আমি কথা শুনিছো যে কা বলবৎ হ'ব তাৰ বিৰুদ্ধে বিলাসী থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী হস্তম হৈছে আমাক ৰুধিবলৈ আৰু আমিও হস্তম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিম কা আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাত খাই হেৰুৱাব লাগিব সেই কাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব কৈছে জেলত ভৰাব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব না আৰক্ষী আমাক বন সাইন কৰিব কৈছিলে কালি আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহব আত্মসমৰ্পণ কৰা নহব এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব আজি যেটো আমি কথা শুনিছো যে কা বলবৎ হ'ব তাৰ বিৰুদ্ধে বিলাসী থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী হস্তম হৈছে আমাক ৰুধিবলৈ আৰু আমিও হস্তম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিম কা আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাত খাই হেৰুৱাব লাগিব সেই কাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব কৈছে জেলত ভৰাব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব না আৰক্ষী আমাক বন সাইন কৰিব কৈছিলে কালি আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহব আত্মসমৰ্পণ কৰা নহব এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব